বহুত লেতেৰা হৈ আছে। হয়, নমস্কাৰ। মই আজি আছোঁ বকিয়ালত। বকিয়ালৰ এগৰাকী মহিলা ঘৰত আজি মৌবাহটো আলমাৰীৰ ভিতৰত আছিলে। আলমাৰীৰ ভিতৰৰ পৰা এতিয়া বাকচলৈ ট্ৰেন্সফাৰ কৰিম। সেয়া বাকচ লৈ আহিছোঁ, বাকচত ট্ৰেন্সফাৰ কৰি দিয়া হ'ব। গতিকে এতিয়া এই বাকচটো যিটো বাকচত আছিলে পঁইতাচনী দেখিছেনে, কিমান পঁইতাচনী ইয়াত সন্নিৱিষ্ট হৈ আছে, গোটেই লেতেৰা হৈ আছে। আৰু ইয়াতে বহুত দিন আছিলে, ইয়াতে কিমান মৰিছে, বেয়া লাগিছে সঁচাকৈ। মৌমাখি বাহটো বহুত কষ্টত আছিলে। আজি ইহঁতক ভাল জেগা এডোখৰলৈ ট্ৰান্সফাৰ কৰি দিয়া হ'ব। এতিয়া মতা চাক লৈ আছে, প্ৰায় ইয়াৰ পৰা 2-3বাৰ উৰি গৈছে জাক ফাটি। আজি খন্তেক সময়ৰ পাছত মই এই কামটো কৰি দেখাই আছোঁ আপোনালোকক। আৰু যিগৰাকী মই মহিলাগৰাকীক দেখুৱাইছোঁ, সক্ষম মহিলা এগৰাকী, বিভিন্ন কামৰ লগত জড়িত হৈ থাকে। এয়া মেটেকাৰ পৰা যিকোনো বস্তু তৈয়াৰী কৰে। দেখুৱাইছোঁ। বাইদেউ, হয়, কিমান দিন হৈ গ'ল আপোনাৰ ইয়াত থকা মৌবাহটো? নমস্কাৰ। এই মৌবাহটো মানে মই যেতিয়াৰ পৰা ইয়াত আছোঁ তেতিয়াৰ পৰা থকা বুলিয়ে ক'ব পাৰা। 86ৰ পৰা মই আছোঁ। 86ৰ পৰা? হয়। হয়। আজি আপুনি ধৰক এই বাঁহটো নতুন ঘৰ এখন দিব, কেনেকুৱা লাগিছে আপোনাৰ? মোৰ মনটো বহুত ভাল লাগিছে, কাৰণ মানে ময়ো জীয়াই থাকিব লাগিব আৰু তাহাঁতিও জীয়াই থাকিব লাগিব। কিমান কষ্টত আছিলে আপোনাৰ, কিমান মৌমাখি মৰিছে ইয়াত, আৰু কিমান পঁইতাচনীয়ে উপদ্ৰৱ চলাইছে, নহয় জানো বাৰু? কিমান শাস্তিত আছে। যেনেকৈ জীৱ থকা বস্তু প্ৰত্যেকৰে এটা অধিকাৰ আছে, নহয় জানো বাৰু? সেই অধিকাৰখিনি এই বাঁহটোত যিমানখিনি পঁইতাচনী বা জেঠী বা অন্যান্য আক্ৰমণ কৰি থাকে, নহয় জানো বাৰু? গতিকে আপুনি যিমান পাৰে কষ্ট হ'লেও এটা বাকচ আনি পেলাই সিহঁতৰ জীৱটো ৰক্ষা কৰিব খুজিছে। কিমান ভাল লাগিছে ন আজি? বহুত ভাল লাগিছে, কাৰণ মানে মই আগতে নিজে কৰিছিলোঁ, কিন্তু বৰ্তমান মই এতিয়া নিজে একো কৰিব নোৱাৰোঁ। হয়। সেইটো কাৰণে মানে এইটো পৰ্যায় পালেগৈ আৰু। হয়, ঠিক আছে। আপুনি আৰু এতিয়া মেটেকাৰ বস্তু পাতি বনাবলৈ আৰম্ভ কৰে আৰু এনেকুৱা কামো কৰি থাকে, নহয় জানো বাৰু? এয়া বস্তু বনাই থাকে। এয়া শৰাই বনাইছে, এয়া ধুনীয়া ধৰণে। আৰু এয়া টুপিও বনাইছে, এয়া টুপিও বনাইছে, আৰু বিভিন্ন ধৰণৰ বস্তু বনাই আছে। আৰু চৰকাৰৰ ফালৰ পৰা কিবা পাইছেনে বাৰু? চৰকাৰৰ ফালৰ পৰা মই একো তেনেকৈ পোৱা নাই, কিন্তু মানে NIL ফালৰ পৰা মই যথেষ্ট সহায় পাইছোঁ। ওচৰতে আছে নুমলীগড় ৰিফাইনেৰী লিমিটেড। ইয়াৰ পৰা মানে কৰ্তৃপক্ষই কিছুমান মানে আৱেগিক হিচাপে প্ৰদান কৰিছে কিছুমান বস্তু। অকণমান চোৱা চিতাটো কৰিছে জানিবা। খালি চৰকাৰৰ ফালে গুৰুত্বপূৰ্ণ পদক্ষেপ যদি ল'ব পাৰে ভাল হয়, নহয় জানো বাৰু? আৰু এতিয়া SLMেও মানে এতিয়া সহায় কৰিছে। হয়। SLMৰ যোগেদি মই গোটৰ মানুহক মানে ট্ৰেইনিং দিছোঁ। হয়। তেখেতসকলেও অকণমান উপকৃত হ'ব পাৰিছে। ঠিক আছে, ধন্যবাদ। মই আপোনালোকক দেখাই আছোঁ।